নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা পাব্লিছ কৰা হৈছে HSLC এক্সামিনেশ্যন 2025 ৰ ডেট शीट। আপোনালোকে চাব পাৰে এই ডেট शीटটো ইয়াতে আপোনাৰ 15 ফেব্ৰুৱাৰী 2025 শনিবাৰৰ পৰা ষ্টাৰ্ট হ'ব এক্সামটো আৰু এইটো এক্সাম আপোনাৰ 3 মাৰ্চ 2025 সোমবাৰলৈকে চলিব। আর ইয়াতে দুটা শিফটত এক্সাম হ'ব, মর্নিং এন্ড আফটারনুন। মর্নিং শিফটৰ টাইমিং হ'ল আপোনাৰ 9টাৰ পৰা 12টালৈকে আৰু দুপৰীয়া শিফটৰ টাইমিং হ'ল আপোনাৰ 1:30টাৰ পৰা 4:30টালৈকে। 15 ফেব্ৰুৱাৰীত আপোনাৰ এক্সাম আছে ইংলিছৰ, পিছবেলা নাই। আৰু তাৰ পিছত এদিনৰ গ্যাপ হৈ পিনে 17 ফেব্ৰুৱাৰীত আপোনাৰ এক্সাম হ'ব ইংলিছৰ MIL। তাৰ পিছত আপোনাৰ 2 দিনৰ গ্যাপ 3 দিনৰ গ্যাপ হৈ পিনে 21 ফেব্ৰুৱাৰীত আপোনাৰ এক্সাম হ'ব জেনাৰেল ম্যাথমেটিক্সৰ, পিছবেলা নাই। আৰু তাৰ পিছত আপোনাৰ কন্টিনিউ নেক্সট দিনা হ'ব আপোনাৰ 22 ফেব্ৰুৱাৰীত আপোনাৰ এইবিলাক সাবজেক্টছৰ আপোনালোকে চাই ল'ব পাৰে। ৰিটেইল ট্ৰেড NSQF, IT, প্ৰাইভেট সিকিউৰিটি NSQF, হেলথ কেয়াৰ NSQF, এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ NSQF, টুৰিজম এণ্ড হস্পিটেলিটি এইবিলাক আপোনালোকে চাই ল'ব। আৰু ইয়াৰ পিছবেলা এক্সাম আছে আফটাৰনুন শিফটত 1:30টাৰ পৰা 4:30টালৈকে। মিউজিক আছে, ডান্স আছে, এইবিলাক ইলেক্টিভ সাবজেক্ট হয়। তাৰ পিছত আপোনাৰ উড ক্ৰাফ্ট আছে, বেংগলী আছে। 24 ফেব্ৰুৱাৰীত আপোনাৰ এক্সাম আছে জেনাৰেল সায়েন্সৰ সোমবাৰৰ দিনা। তাৰ পিছত নেক্সট দিনা 25 ফেব্ৰুৱাৰীতো এক্সাম আছে আপোনাৰ ফাইন আৰ্টছৰ। আৰু পিছবেলা এক্সাম আছে আপোনাৰ উইভিং এণ্ড টেক্সটাইল ডিজাইন আৰু বড়ো ল্যাঙ্গুৱেজৰ। 27 ফেব্ৰুৱাৰীৰ দিনা আপোনাৰ সোশ্যাল সায়েন্সৰ এক্সাম আছে আৰু পিছবেলা নাই সেইদিনা। 28 ফেব্ৰুৱাৰীৰ দিনা মণিপুৰী এণ্ড সন্থালীৰ এক্সাম আছে আৰু পিছবেলা আসামিজ সাবজেক্টৰ আছে ইলেক্টিভ সাবজেক্ট। মাৰ্চ 1 তাৰিখত আপোনাৰ হিন্দীৰ আছে আৰু গাৰ্মেণ্ট ডিজাইনিঙৰো আছে। যোনে যোনে গাৰ্মেণ্ট ডিজাইনিং লৈছে মৰ্নিং শিফটত ইহঁতৰ এক্সাম পৰিব, পিছবেলা নাই এক্সাম ইয়াৰ। আৰু এদিন গ্যাপ কৰি 3 মাৰ্চত আপোনাৰ আকৌ ইলেক্টিভ সাবজেক্টস আছে এডভান্স ম্যাথমেটিক্স, জিওগ্ৰাফি, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ সায়েন্স, কমাৰ্চ, হোম সায়েন্স, আৰবিক, পাৰ্চিয়ান, নেপালী। আৰু পিছবেলা নাই এক্সাম। তো এই ডেট शीटটো আপোনালোকে ভালকৈ চাই ল'ব। আৰু যদি আপোনালোকক এইটো ডেট शीट লাগে আমি কমেণ্টত অফিচিয়েল ৱেবছাইটৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে চাওক আপুনি টাইম 2 ঘণ্টাকৈ দিয়া হ'ব। আৰু ইয়াতে প্লিজ নোটত লিখা আছে যে 5 মিনিট এক্সট্ৰা দিয়া হ'ব অনলি কোৱেশ্চন পেপাৰটো পঢ়িবলৈ। এইবিলাক আপোনালোকে চাই ল'ব। নেক্সট আপোনাৰ যোনটো প্ৰেক্টিকেল এক্সামিনেশ্যন হ'ব HSLC 2025 সেইটো আপোনাৰ 21 জানুৱাৰীত হ'ব, মানে এক্সামৰ আগতে হ'ব। এক্সাম আপোনাৰ আছিলে 15 ফেব্ৰুৱাৰীৰ পৰা আৰু 21 জানুৱাৰীত প্ৰেক্টিকেল এক্সাম কৰোৱা হ'ব। মৰ্নিং শিফটত কম্পিউটাৰ সায়েন্স, কমাৰ্চ এণ্ড হোম সায়েন্সৰ হ'ব আৰু আফটাৰনুন শিফটত উইভিং এণ্ড টেক্সটাইল ডিজাইন, IT, ফাইন আৰ্ট এইবিলাকৰ হ'ব। 22 জানুৱাৰীত হ'ব আপোনাৰ মিউজিক, ডান্স, উড ক্ৰাফ্ট, গাৰ্মেণ্ট ডিজাইনিং, য়োগা এণ্ড ফিজিকেল এডুকেশ্যন। আৰু পিছবেলা আফটাৰনুন শিফটত আপোনাৰ ৰিটেইল ট্ৰেড, প্ৰাইভেট সিকিউৰিটি এইবিলাকৰ হ'ব। আপোনালোকে পঢ়ি ল'ব ভালকৈ, মানে 2 দিনতে আপোনাৰ প্ৰেক্টিকেল এক্সামিনেশ্যনটো শেষ কৰি দিয়া হ'ব। তো যোনে যোনে সেৱা এক্সাম দিবলৈ গৈ আছে HSLCৰ ইহঁতে এই ডেট शीटটো ডাউনলোড কৰি ল'ব আৰু পঢ়া এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক ভালকৈ। বেষ্ট অফ লাক ফৰ অল দ্য ষ্টুডেণ্টছ। থেংক ইউ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ধন্যবাদ।